মোৰ নাম ব্ৰোহিত ৰাভা, ইলেকশ্যন অফিচাৰ ডিফু কাৰ্বি আংলং। আৰু আমি ECIৰ ডিৰেকশ্যন মতে EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ পাতিছোঁ। বৰ্তমান আমি আছোঁ আছৱান চেণ্টাৰ ডিফু কাৰ্বি আংলং। আৰু আমাৰ EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ হ'ব BDO অফিচ হাওৰাঘাট। আৰু তাৰপিছত ECIৰ গাইডলাইন মতে আমি গোটেই কাৰ্বি আংলঙত EVM ডেমনষ্ট্ৰেশ্যন ভেন এটা কাৰ্বি আংলঙৰ গাঁৱে গাঁৱে ঘূৰিব। আৰু মানুহে আমাৰ যিবিলাক ভোটাৰ থাকে বা ইয়ং ভোটাৰ্ছ থাকিব, তেওঁলোকে আমাৰ যিটো ৰিয়েল EVM মেচিন সেইটোৰ জৰিয়তে শিকিব পাৰিব যে কেনেকৈ ইলেকশ্যনৰ টাইমত ভোটটো দিব, কোনটো EVMৰ কোনটোৰ কি নাম, ভোটবিলাক কেনেকৈ ৰেকৰ্ড হয়, সেইবিলাক আমাৰ জনসাধাৰণে বা ইয়ং ভোটাৰ্ছসকলে সেইটো চাব পাৰিব ৰিয়েল EVM মেচিনত। আৰু আমাৰ যিখিনি EVM মেচিন EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ বা EVM ডেমনষ্ট্ৰেশ্যন ভেনত ইউজ হৈ আছে, সেই গোটেই ইনফৰমেশ্যনবিলাক আমি নেশ্যনেল আৰু ষ্টেট ৰিকগনাইজ যিবিলাক পলিটিকেল পাৰ্টি সকলোকে জমা দিওঁ। আৰু সেইখিনিয়ে মই আপোনালোকৰ জৰিয়তে আমাৰ যিবিলাক ইয়ং ভোটাৰ্ছ আছে, যিসকলে এই বছৰ নতুনকৈ ভোট দিব, তেওঁলোকক আমাৰ EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ আৰু EVM ডেমনষ্ট্ৰেশ্যন ভেনবিলাকত আহি EVM মেচিনটোৰ বিষয়ে অকণমান জ্ঞান ল'বলৈ অনুৰোধ জনাইছোঁ। থেংক ইউ।